নম্বৰ 1 উচ্ছেদিত ফেমিলিৰ 600 ল'ৰা ছোৱালী যে শিক্ষাৰ পৰা বঞ্চিত হৈছিল, এডমিশ্যন পোৱা নাই পইচাৰ কাৰণে। মই এইটো পাৰ্চনেল দায়িত্ব লৈছোঁ যে ইনশাআল্লাহ যে আজুবাজুত স্কুল আছে চবে এডমিশ্যন লওক। আমি যি পইচা ফিজ আছে যিমান লাগিব এই পইচাবিলাক আমি আমাৰ ঠিক কৰি মই ফিজবিলাক দি দিম। কোনো এটা বাচ্চাৰো শিক্ষাৰ পৰা বঞ্চিত হ'ব নালাগে, এইটো মোৰ নম্বৰ 1 টাৰ্গেট। নম্বৰ 2 টাৰ্গেট, আমি এই উচ্ছেদিত মানুহৰ কাৰণে কালি মই শুনিছোঁ এজন ফাল্টু মানুহে বদমাছ কৈ আছে উচ্ছেদ আৰম্ভ হ'ব। উচ্ছেদ যে ইমান দেৰি আৰম্ভ হৈছে, আপোনাৰ কংগ্ৰেছীসকলে কি কৰিছে? 21 জন আহিছে, কি কৰি 19 জন আহিছে। আমিও কৰিম ইনশাআল্লাহ। আগে সিসকলে কৰাই দেখাওক। শয়তানি কৰিব পাৰে, বেছি শয়তানি কৰিলে আমাৰ ওপৰত ফু আছে। আমি এনেকুৱা এটা ফু দি দিম, তাৰপিছত ইয়াত দেশত থকা মুস্কিল হৈ যাব, বিদেশ ভাগিব লাগিব। শয়তানি নকৰক, ভাল আমি কাম কৰি আছোঁ, ছাপোৰ্ট পাৰিলে কৰক, নহ'লে কুত্তামি কৰিব নালাগে। দ্বিতীয় কথা হ'ল আমি কৈছোঁ আমি কেছ লৈছোঁ, এই উচ্ছেদিত মানুহবিলাকৰ কেছ আমি হাইকোৰ্টত লৈছোঁ। 250ৰ ওপৰত ফেমিলিৰ হাইকোৰ্টে গ্ৰহণ কৰিছে। ইতিমধ্যে মই বিলাসীপাৰা আৰু গোৱালপাৰাৰ কেছো লৈছোঁ, সেইটোও গভৰ্ণমেণ্টে হাইকোৰ্টে গ্ৰহণ কৰিছে। আপোনাৰ নেশ্যনেল হিউমেন ৰাইটছ কেছটো গ্ৰহণ কৰিছে, হাইকোৰ্টত অৰ্ডাৰ দিছে এই উচ্ছেদিত মানুহৰ ক্ষতিপূৰণ দিব লাগে। তে আমি লাহে লাহে আমি কাম কৰি আছোঁ। যিসকলে কোনোদিন কোনো ভাল কাম কৰিব পৰা নাই, খালি টেলিভিশ্যনত বহি বক্তৃতা দিব পাৰে, মই সিসকলক ৱাৰ্ণিং দি আছোঁ, বক্তৃতা দিয়া বন্ধ কৰক। ইয়াৰ পৰা নহ'লে বিদেশত যাওক, নিজৰ কাৰোবাৰ কৰক, আমাৰ একো কথা নাই, আমাক ইয়াত ডিষ্টাৰ্ব কৰিব নালাগে। দমকলৰ মই কৈছোঁ 1 ফেজ 2 ফেজ 3 ফেজে কমচে কম 2,500-3 হাজাৰ দমকলৰ ব্যৱস্থা কৰি আছোঁ। ফাৰ্ষ্ট ফেজৰ আমি 50-60টা দি আৰম্ভ কৰোঁ, আৰু কৰি কৰি আমি লাহে লাহে ঘৰ আমি ইনশাআল্লাহ ঘৰৰ ব্যৱস্থা কৰি আছোঁ, মাটিৰ ব্যৱস্থা কৰি আছোঁ। আমাৰ ভাল কাম কৰাত যদি পাৰে কেউ দোৱা কৰক, নহ'লে শয়তানি নকৰক। ভাই মোৰ হিচাপেতো আজিকালি দাবী 1 নম্বৰ হ'ব লাগে, এই উচ্ছেদ বন্ধ কৰক, গোটেই অসমৰ পৰা উচ্ছেদ বন্ধ। হুজুৰ বিনাকান্দিবাসীয়ে বিচাৰিছে আগন্তুক 5 বছৰ সুখে দুখে আপুনি সমষ্টিবাসীৰ লগত থাকিব লাগে। আছোঁ ইনশাআল্লাহ, বাধা কৰি ভোট লৈছোঁ। এতিয়া কেউ যদি ভাবে বোলে মই মোৰ ঘৰতে নাযাওঁ, ঘৰততো যাবই লাগিব। মোৰ ফেমিলি বম্বেত আছে, আপোনালোকে জানে, যাবই লাগিব। বোলে বেছি টাইম যদি মই সমষ্টিত দিব পাৰোঁ এইটোৱে পূৰা হ'ব, আৰু কি লাগে। যিকোনো চৰকাৰ আহিলে ভাল কাম যিমান ল'ব সেকুলার ডেমোক্রেটিক লাইনে আমি সব সাপোর্ট করি। আমার সেকুলারিজমের বিরুদ্ধে বিজেপির মেন্টালিটি লই আরএসএসের মেন্টালিটি লই যিকোনো কাম করে এইটোর আমি বিরোধিতা করি। ঠিক আছে।